নমস্কাৰ। আজি যিটো বিষয় লৈ মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ সেইটোৰ বিষয়ে শুনিলে আপোনালোকে ভাবিব যে ইমান দিনে আমি ইমান সুন্দৰ কথা এটা কিয় গম পোৱা নাছিলোঁ। সেই বিষয়টোৰ নাম হৈছে সহজযোগ ধ্যান। নামটো শুনি যদি আপোনালোকে ভাবিছে যে এইটো কিবা নতুন ধ্যান পদ্ধতি, সেইটো কিন্তু নহয়। এই ধ্যান পদ্ধতি সেই অতীজৰে পৰা চলি আহিছে। প্ৰাচীন কালত ঋষিমুনিসকলে বা সাধু সন্তসকলে জনসাধাৰণৰ পৰা দূৰত গৈ এক নিৰ্জন স্থানত বহি তপস্যা কৰি যি ধ্যান পদ্ধতিৰে নিজৰ সুপ্ত চেতনাক জাগ্ৰত কৰি সেই পৰম শক্তিৰ লগত একাকাৰিতা লাভ কৰিছিলে, সেই পদ্ধতিৰে হৈছে সহজযোগ। কিন্তু আজিৰ যুগত সাংসাৰিক ধৰ্ম সম্পূৰ্ণৰূপে ত্যাগ কৰি নিৰ্জন স্থানলৈ গৈ তপস্যা কৰি বহি থকাটো সমূলি যুক্তিহীন। সেইবাবে 1970 চনত শ্ৰীমাতাজী নিৰ্মলা দেৱীয়ে এই সহজযোগ ধ্যানৰ প্ৰৱৰ্তন কৰিলে। আৰু ইয়াৰ আঁৰৰ প্ৰধান উদ্দেশ্যটো হৈছে যে কিদৰে মনুষ্যই সাংসাৰিক ধৰ্ম পালন কৰিও সেই পৰম শক্তিৰ লগত একাকাৰিতা লাভ কৰিব পাৰে। আজি 150খনতকৈও অধিক দেশত হাজাৰ হাজাৰ মানুহে এই ধ্যান প্ৰক্ৰিয়াৰ জৰিয়তে উপকৃত হৈছে আৰু দৈনিকে সেই সংখ্যাটো বাঢ়ি বাঢ়ি গৈ আছে। আহকচোন আমি সকলোৱে আজি সহজযোগ কি সেই বিষয়ে জানি লওঁ। সহজযোগ কি? এই ধ্যান পদ্ধতিৰ নাম সহজযোগ এই কাৰণেই দিয়া হৈছে যে ই হৈছে এটা অতি সহজ সৰল পদ্ধতি, য'ত কোনো নিয়ম কানুনৰ স্থান নাই, য'ত কোনো ধাৰ্মিক বা সামাজিক বাধ্যবাধকতা নাই। সহজ মানে সহজাত। সহ শব্দৰ অৰ্থ হৈছে লগত মানে সৈতে, আৰু শব্দৰ অৰ্থ হৈছে জন্ম লোৱা। যোগ মানে হৈছে ব্যক্তি সত্তাৰ লগত সেই ঈশ্বৰীয় সত্তাৰ মিলন। তাৰমানে সহজ যোগৰ অৰ্থ হৈছে আমাৰ লগত জন্ম লোৱা সেই ঈশ্বৰীয় শক্তিৰ লগত আমাৰ সেই ব্যক্তি সত্তাৰ মিলন। কিন্তু সেই মিলন, সেই একাকাৰিতা কেনেদৰে স্থাপন হয় বাৰু? সেই সৰু কালত মোৰ মনত বহুত প্ৰশ্নই আমনি কৰিছিল যে ভগৱান কি, তেওঁ ক'ত থাকে, তেওঁ দেখিবলৈ কেনেকুৱা, আৰু তেওঁ আমাৰ পৰা কি বিচাৰে। যেতিয়া ডাঙৰ হৈ আহিলোঁ, সেই প্ৰশ্নখিনিৰ লগতে আৰু কেইটামান প্ৰশ্ন যোগ হ'ল যে সমস্যা মুক্ত হৈ এটা শান্তিপূৰ্ণ জীৱন কেনেদৰে অতিবাহিত কৰিব পাৰি, শাৰীৰিকভাৱে আৰু মানসিকভাৱে নিজক নিৰোগী কৰি ৰাখিবলৈ কি কৰা উচিত। সেই সময়ত কিন্তু সেই প্ৰশ্নখিনিৰ উত্তৰ মই নাপালোঁ, কিন্তু আজি সেই গোটেই প্ৰশ্নখিনিৰ উত্তৰ মোৰ ওচৰত আছে, আৰু সেই প্ৰশ্নখিনিৰ উত্তৰ মই পাইছোঁ সহজযোগ ধ্যানৰ জৰিয়তে। যেতিয়া এটি সন্তান মাতৃগৰ্ভত 2 বা 2.5 মহীয়া হয়, তেতিয়া সেই পৰম শক্তিয়ে নিজৰ শক্তিৰ এটা ক্ষুদ্ৰ অংশ সেই সন্তানটিৰ তালুভাগেৰে সন্তানটিৰ দেহত প্ৰৱেশ কৰায়। আৰু সেই শক্তিয়ে মেৰুদণ্ডৰ একেবাৰে তলভাগত থকা চেক্ৰাম বোন অৰ্থাৎ ত্ৰিকোণাকৃতিৰ পবিত্ৰ অস্থিত 3.5 পাক কুণ্ডল পকাই স্থিত হৈ ৰয়। আৰু তেতিয়াই আৰম্ভ হয় সেই সন্তানটিৰ হৃদস্পন্দন অৰ্থাৎ হাৰ্টবিট। সেই শক্তিটোৱে সাপৰ দৰে কুণ্ডল পকাই বহি থকাৰ বাবে শাস্ত্ৰত তাক নাম দিয়া হৈছে কুণ্ডলিনী শক্তি। ইছলাম ধৰ্মত তাক কোৱা হয় ৰুহানী তাকত, খ্ৰীষ্টান ধৰ্মক তাক কোৱা হয় হলি ঘোষ্ট বুলি, আৰু শিখ ধৰ্মক তাক সুৰতি বুলি কোৱা হয়। আত্মসাক্ষাৎকাৰৰ জৰিয়তে নিজৰ সেই সুপ্ত চেতনাক জাগ্ৰত কৰি সৰ্বব্যাপী সেই ঈশ্বৰীয় প্ৰেম শক্তিৰ সৈতে যুক্ত হোৱাটোৱে হৈছে সহজযোগ। এইখিনিত মই এটা শব্দ ক'লোঁ, আত্মসাক্ষাৎকাৰ। আহকচোন এতিয়া আত্মসাক্ষাৎকাৰৰ বিষয়ে জানো যে আত্মসাক্ষাৎকাৰ কি, তাৰ মানৱ জীৱনত প্ৰয়োজনীয়তা কি, আৰু তাৰ উপকাৰিতা কি। আত্মসাক্ষাৎকাৰ কি? চেক্ৰাম বনত থকা
সেই কুণ্ডলিনী শক্তি জাগ্ৰত হৈ যেতিয়া আমাৰ জীৱাত্মাৰ সৈতে এক হৈ ব্ৰহ্মতালু ভেদ কৰি সেই পৰম শক্তিৰ লগত একাকাৰিতা স্থাপন কৰে, তাকেই কোৱা হয় আত্মসাক্ষাৎকাৰ। আত্ম অৰ্থাৎ নিজৰ, সাক্ষাৎকাৰ মানে হৈছে পৰিচয়। আমি আচলতে কোন আৰু আমাৰ এই মানৱ জীৱনৰ জন্মৰ আঁৰৰ উদ্দেশ্য কি? আমাৰ সকলোৰে এটা এটা নাম আছে, নহয় জানো? আমি সেই নামটোৱে নে তাৰ বাহিৰেও আমাৰ কিবা এটা পৰিচয় আছে? এইখিনিতে এটা সৰল উদাহৰণ লোৱা হওক। এটা বৰফৰ টুকুৰা, বৰফ সৃষ্টি হয় পানীৰ পৰা, অৰ্থাৎ পানী হৈছে বৰফৰ উৎস। বৰফৰ প্ৰত্যেকটো কণাৰ মাজতে পানী উপস্থিত হৈ আছে। গতিকে আমি এইটো ক'ব পাৰিমনে যে বৰফ অৰ্থাৎ প্ৰডাক্টৰ মাজত পানী অৰ্থাৎ তাৰ উৎসটো উপস্থিত থাকে? সেই উৎসটোৰে আন এটা ৰূপ হৈছে সেই প্ৰডাক্টটো। নিশ্চয় আমি তেনেকৈ ক'ব পাৰিম। এতিয়া সেই থিয়ৰিটো যদি আমি মনুষ্যৰ ওপৰত এপ্লাই কৰোঁ, তেতিয়া কেনেকুৱা হ'ব বাৰু? যিটো শক্তিৰ ফলত আমাৰ মাজত প্ৰাণৰ সঞ্চাৰ হৈছে, আমি আমাৰ দৈনন্দিন জীৱনৰ গোটেই কামখিনি কৰিব পাৰিছোঁ, কথা পাতিব পাৰিছোঁ, চলিব পাৰিছোঁ, সেই শক্তিটো যদি আমাৰ মাজৰ পৰা আঁতৰাই দিয়া হয়, তেতিয়া কি হ'ব? আমাৰ দেহটো নিৰ্জীৱ হৈ নৰবনে? তাৰ অৰ্থ হৈছে যে আমি জীয়াই থাকিবৰ বাবে সেই শক্তিটো আমাৰ মাজত সঞ্চাৰ হৈ থকাটো অৱশ্যম্ভাৱী। আৰু সেই শক্তিটো আন একো নহয়, সেইটো হৈছে সেই পৰম শক্তিৰে এটা ক্ষুদ্ৰ অংশ জীৱাত্মা। জীৱাত্মা হৈছে পৰমাত্মাৰ এক অংশ। গতিকে পৰোক্ষভাৱে আমি ক'ব পাৰিম যে আমি সেই পৰমাত্মাৰে, সেই নিৰাকাৰ পৰমাত্মাৰ এটা ক্ষুদ্ৰ কিন্তু সাকাৰ অৰ্থাৎ ফাইনাইট ৰূপ। নিজৰ জ্ঞানৰ জৰিয়তে আপোনালোকে মোৰ এই কথাৰ সত্যাসত্য বিচাৰ কৰি চাব পাৰে। এতিয়া আহিছোঁ দ্বিতীয় প্ৰশ্নটোলৈ, যে মানৱ জীৱনৰ জন্মৰ উদ্দেশ্য কি? সৰল অৰ্থত এই মানৱ জীৱনৰ উদ্দেশ্য হৈছে আনৰ ভালৰ কাৰণে কাম কৰা। আনৰ হিতৰ কাৰণে যদি আমি নিজৰ জীৱনটো উৎসৰ্গিত কৰিব নোৱাৰোঁ, তেনেহ'লে সেই জীৱনৰ আচলতে কোনো মূল্য নাই। কিন্তু আনৰ বাবে কাম কৰিবৰ কাৰণে আমি নিজতো উপযোগী হ'ব লাগিব, আৰু সেই উপযোগিতা আহিব আত্মসাক্ষাৎকাৰৰ জৰিয়তেহে। এতিয়া জানো আহক আত্মসাক্ষাৎকাৰৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে। আপোনালোকে যদি আজিৰ যুগটো চাৰিওফালে ইমান সমস্যা, ইমান বেমেজালি, ইমান বিশৃংখলতাৰে ভৰি আছে, যে পৰিৱেশটোৰ মাজত থকাৰ বাবে আমাৰ মনটো প্ৰায় দুখী, বিষণ্ণ আৰু নিৰাশাৰে ভৰি থাকে। এই পৰিস্থিতিৰ মাজৰ পৰা যদি আমি নিজকে উদ্ধাৰ কৰিব বিচাৰোঁ, তেনেহ'লে আত্মসাক্ষাৎকাৰৰ আশ্ৰয় লোৱাৰ বাহিৰে বেলেগ গত্যন্তৰ নাই। শ্ৰীমদ ভাগৱত গীতাৰ 2য় অধ্যায়ত কোৱা হৈছে, দুঃখেষ্বনুদ্বিগ্নমনঃ সুখেষু বিগতস্পৃহ ভিতৰাগ ভয় ক্ৰোধ চিতধীৰ মুনিৰুচ্যতে। ইয়াৰ অৰ্থ হৈছে যে যিজন ব্যক্তি দুখৰ মাজতো বিচলিত নোহোৱাকৈ থাকে, সুখৰ প্ৰতি লালায়িত নহয়, আৰু যাৰ মনত ক্ৰোধ, মোহ, মায়া আৰু ভয় থিতাপি ল'ব নোৱাৰে, সেইজন ব্যক্তি হৈছে স্থিতপ্ৰজ্ঞ ব্যক্তি। আৰু সেই স্থিতপ্ৰজ্ঞ স্থিতি কুণ্ডলিনী জাগৰণৰ অবিহনে কেতিয়াও সম্ভৱ নহয়। আৰু সেই স্থিতি প্ৰাপ্ত হ'লেহে এজন ব্যক্তিয়ে সুন্দৰভাৱে এটা সন্তুলিত আৰু শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰিব পাৰে। আত্মসাক্ষাৎকাৰৰ উপকাৰিতা কি বাৰু? আত্মসাক্ষাৎকাৰ লাভ কৰাৰ পিছত যদি আমি দৈনিকে পুৱা গধূলি ন্যূনতম 15 মিনিটৰ বাবেও ধ্যানত বহোঁ, তেতিয়া সি আমাৰ শাৰীৰিক, মানসিক আৰু আৱেগিক উন্নতি সাধন কৰে। কোনো ধৰণৰ জটিল ৰোগে আমাক ভাৰাক্ৰান্ত কৰি তুলিব নোৱাৰে। আৰু যদি আগৰ পৰা কিবা ৰোগ আমাৰ দেহত থাকে, সেই ৰোগো লাহে লাহে উপশম হ'বলৈ আৰম্ভ কৰে।
মানসিক আৰু আৱেগিকভাৱে আমি শক্তিশালী হওঁ জীৱনৰ যিকোনো প্ৰত্যাহ্বানকে আমি সাহসেৰে ফেচ কৰিব পাৰোঁ তদুপৰি আমাৰ মাজত থকা নকাৰাত্মক তত্ত্ব আৰু অভ্যাসসমূহে নিজৰ শক্তি হেৰুৱাবলৈ আৰম্ভ কৰে আৰু সকাৰাত্মক দিশটো সক্ৰিয় হৈ উঠে উদাহৰণস্বৰূপে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ প্ৰতি আসক্তি লাহে লাহে কমি আহে ছাত্ৰ-ছাত্ৰীৰ স্মৃতি শক্তি প্ৰখৰ হ'বলৈ আৰম্ভ কৰে পঢ়া শুনাত মনোযোগ তথা একাগ্ৰতা বাঢ়ি আহে তাৰোপৰি কিছুমান সুপ্ত প্ৰতিভা তেওঁলোকৰ বিকশিত হ'বলৈ আৰম্ভ কৰে জীৱনটো সমস্যাৰ পৰা মুক্ত হয় আৰু শান্তিপূৰ্ণ হৈ পৰে তেনেকুৱা এটা জীৱনে আমাৰ কাম্য নহয় জানো সহজ যুগৰ এইটোৱে হৈছে প্ৰধান লক্ষ্য যে আমাক এনেকুৱা এটা জীৱন প্ৰদান কৰা য'ত সমস্যা আহিলেও আমি ভাৰাক্ৰান্ত হৈ নপৰোঁ আমি ভিতৰৰ পৰা সকলো ফালৰ পৰাই আমি শক্তিশালী হৈ ৰওঁ আৰু এইটোৱে হৈছে তেনেকুৱা এটা জীৱন প্ৰদান কৰাটোৱে হৈছে সহজ যুগৰ প্ৰধান উদ্দেশ্য এতিয়ালৈকে মই আপোনালোকক যিমানখিনি কথা ক'লোঁ সেই গোটেইখিনি কথা যদি সৰলভাৱে ক'বলৈ যাওঁ সহজ যুগ এটা কোনো নেটৱৰ্কৰ লগত কানেক্টেড হোৱাৰ দৰে নহয়নে যদি আমি কাৰোবাক কল কৰোঁ আমি এটা নম্বৰ ডায়েল কৰিম সেই নম্বৰটোৱে মোৰ ফোনৰ নেটৱৰ্কটো সেই ব্যক্তিজনৰ নেটৱৰ্কৰ লগত সেই ব্যক্তিজনৰ ফোনৰ নেটৱৰ্কৰ লগত কানেক্টেড হ'ব আৰু তাত ৰিং কৰিব আৰু সেই মানুহজনে ফোনটো উঠাই হেল্ল' বুলি ক'ব তেতিয়া আমি গম পাম যে আমি তেওঁৰ লগত কানেক্টেড হৈছোঁ ঠিক তেনেধৰণে যেতিয়া আমি ভগৱানৰ সন্মুখত কিবা এটা প্ৰে কৰোঁ নিজৰ মনৰ কথা কওঁ সেই মাতটো ভগৱানে শুনিছে নে নাই শুনা আমি কেনেদৰে গম পাম বাৰু ভগৱানে আমাৰ মাতটো তেতিয়াহে শুনিব যেতিয়া তেওঁ আমাৰ মাজত প্ৰতিষ্ঠা কৰি দিয়া সেই নেটৱৰ্কটো যাৰ নাম হৈছে কুণ্ডলিনী সেই নেটৱৰ্কটো এক্টিভেট হ'ব সজীৱ হ'ব আৰু সেই নেটৱৰ্কটো সজীৱ কৰাৰ একমাত্ৰ উপায় হৈছে আত্মসাক্ষাৎকাৰ ইয়াৰ ডায়েলিং নম্বৰটো হ'ল থটলেছ এৱেৰনেছ অৰ্থাৎ নিৰ্বিচাৰিতা আমাৰ চাৰিওফালে অনবৰতে কিবা নহয় কিবা এটা ঘটনা ঘটিয়ে থাকে কিন্তু যেতিয়া আমি নিজৰ চিত্তটো নিজৰ এটেনশ্যনটো সেই ঘটনাটোত ইনভলভ নকৰি সাক্ষী স্বৰূপে সেই ঘটনাটো চাব পাৰোঁ সেই স্থিতিটোকে কোৱা হয় নিৰ্বিচাৰিতা অৰ্থাৎ বিচাৰ নোহোৱা এতিয়া আমি নম্বৰো ডায়েল কৰিলোঁ নেটৱৰ্কটোও গ'ল কিন্তু আমি কেনেকৈ গম পাম যে সেই পৰম পিতা পৰমেশ্বৰে আমাক সেই ৰেছপন্সটো দিছে নে নাই নিজৰ ৰেছপন্সটো আমালৈ পঠিয়াইছে নে নাই পঠিওৱা যেতিয়া আমি আমাৰ হাতৰ তলুৱাত আৰু মূৰৰ তালু ভাগত এক শীতলতা অনুভৱ কৰিম সেইটোৱে হৈছে সেই পৰম পিতাৰ ৰেছপন্স আমি যেতিয়া সেই শীতলতা অনুভৱ কৰোঁ আমি এটা অতি সুন্দৰ স্থিতিত থাকোঁ য'ত কোনো ধৰণৰ বিচাৰ আমাৰ মনলৈ নাহে এইখিনিত এটা প্ৰশ্ন আহে যে ঈশ্বৰটো সকলোতে বিদ্যমান তেনেহ'লে তেওঁৰ লগত কথা পাতিবৰ কাৰণে আমি কুণ্ডলিনী কিয় জাগৰণ কৰিব লাগে কিয় আত্মসাক্ষাৎকাৰ ল'ব লাগে আমিতো কৈ দিলেই তেওঁ কথাটো শুনিব আচলতে সেইটো কথা নহয় মই যে এতিয়া কথাখিনি কৈ আছোঁ আপোনালোকে কথাখিনি কেনেকৈ শুনিছে বাৰু মোৰ মুখৰ পৰা ওলোৱা শব্দ তৰংগই যেতিয়া এই বায়ু তৰংগৰ লগত খুন্দা খাইছে আৰু বায়ু তৰংগই মোৰ মুখৰ পৰা ওলোৱা শব্দকেইটা আপোনালোকৰ কাণত খুন্দা মৰাইছে তেতিয়াহে আপোনালোকে মোৰ মাতটো শুনিবলৈ পাইছে এটা কল্পনা কৰকচোন যদি বায়ুখিনি নাথাকিলহেঁতেন তেতিয়া কি হ'লহেঁতেন এই মাধ্যমটো যদি নাথাকিলেহেঁতেন তেতিয়া আপুনি মোৰ মাতটো শুনিবলৈ পালেহেঁতেন নে কেতিয়াও নাপায় সেইকাৰণে চন্দ্ৰত মানুহে কথা পাতিব নোৱাৰে কাৰণ তাত বায়ু নাই ঠিক তেনেধৰণেৰে যদি আমি সেই পৰমেশ্বৰৰ ধ্যানটো নিজৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰোঁ তেতিয়া আমি তেওঁ আমাৰ ভিতৰত স্থাপন কৰি দিয়ে সেই নেটৱৰ্ক সেই মাধ্যমটো সক্ৰিয় কৰিব লাগিব আৰু সেই মাধ্যমটোৱে হৈছে কুণ্ডলিনী শক্তি কুণ্ডলিনী শক্তি জাগৰণ নকৰিলে সেই শক্তিটো আমাৰ মাজত জাগ্ৰত নহ'লে আমি ঈশ্বৰৰ লগত কেতিয়াও সংযোগ স্থাপন কৰিব নোৱাৰোঁ সেইটো সম্পূৰ্ণৰূপে অসম্ভৱ
মই আপোনালোকৰ মনত উঠিব পৰা সকলো প্ৰশ্নৰ উত্তৰ ইয়াত দিবলৈ চেষ্টা কৰিছোঁ। কিন্তু তাৰ বাহিৰেও যদি আপোনালোকে কোনো ধৰণৰ প্ৰশ্ন আহে, আপোনালোকে নিজৰ ঘৰৰ ওচৰত থকা সহযোগ ধ্যান কেন্দ্ৰলৈ গৈ সেই প্ৰশ্নখিনিৰ উত্তৰ পাব পাৰে। যেতিয়া আপোনালোকে সহযোগৰ বিষয়ে জানি গৈ থাকিব, অভিজ্ঞতা লাভ কৰি গৈ থাকিব, আপোনালোকে বুজিব যে সহযোগ আচলতে কোনো ধ্যান পদ্ধতি নহয়, কেৱল এক ধ্যান পদ্ধতি নহয়, সি হৈছে এক জীৱনশৈলী, এটা লাইফষ্টাইল। আপোনাৰ চিন্তাধাৰা, আপোনাৰ ব্যৱহাৰ, আপোনাৰ খাদ্যাভ্যাস সকলোতে সহযোগ বিদ্যমান হৈ থাকে। সহযোগ অবিহনে আচলতে আমাৰ জীৱনটো একোৱেই নহয়। সেই পৰমপিতা পৰমেশ্বৰে আমাৰ ভিতৰত সেই গোটেই ব্যৱস্থাটো অতি সুন্দৰকৈ কৰি ৰাখিছে যে আমি যদি শুদ্ধ ইচ্ছাৰে বিচাৰোঁ, আমি তেওঁৰ লগত সংযোগ স্থাপন কৰিব পাৰোঁ। আৰু সহযোগ কেৱল মাত্ৰ এটা বয়সৰ মানুহৰ কাৰণে নহয়, এই পদ্ধতিটো সকলোৰে বাবে। সকলো বয়সৰ মানুহে সহযোগৰ জৰিয়তে আত্মসাক্ষাৎকাৰ লাভ কৰিব পাৰে আৰু সেই পৰমপিতা পৰমেশ্বৰৰ লগত সংযোগ স্থাপন কৰিব পাৰে। এতিয়া আহকচোন সেই পৰমেশ্বৰে আমাৰ মাজত স্থাপন কৰা সেই সূক্ষ্ম তন্ত্ৰৰ বিষয়ে জানো। এতিয়া জানো আহক সূক্ষ্মতন্ত্ৰ কি। আমাৰ যিটো শৰীৰ, সেই শৰীৰটো স্থূল শৰীৰ, আৰু সেই স্থূল শৰীৰৰ ভিতৰত এটি সূক্ষ্ম তন্ত্ৰ আমি কল্পনা কৰোঁ, যিটো ঈশ্বৰ প্ৰদত্ত এটি সুন্দৰ ব্যৱস্থা, যিটো ব্যৱস্থাৰ দ্বাৰা আমি আমাৰ ঈশ্বৰ প্ৰদত্ত সুপ্ত শক্তিক পুনৰ জাগ্ৰত কৰিব পাৰোঁ। আহকচোন অলপ বিশদভাৱে জানো। যেতিয়া এটা শিশু মাতৃগৰ্ভত থাকে, 2 আহৰমহীয়া যেতিয়া থাকে, তেতিয়া ঈশ্বৰৰ সেই ব্ৰহ্মশক্তি আমাৰ মূৰৰ তালুভাগেদি আমাৰ দেহত প্ৰৱেশ কৰে, এই স্থানেদি প্ৰৱেশ কৰে। আমাৰ মাতৃগৰ্ভত শিশুটোৰ মগজ প্ৰিজম শ্বেপৰ থাকে। প্ৰিজম শ্বেপৰ থকাৰ বাবে এই শক্তি ৰশ্মি আহি পেলাই 3টা ভাগত ভাগ হৈ যায়। এটা ভাগ বাওঁফালে যিটো পৰে সেইটো সোঁফাললৈ গুচি যায়, যিটো সোঁফালে পৰে সেইটো বাওঁফাললৈ গুচি আহে আৰু এটি মাজেদি পাৰ হৈ যায়। এই শক্তি ৰশ্মিয়ে আমাৰ শৰীৰত নাৰ্ভাছ ছিষ্টেম ক্ৰিয়েট কৰে বা স্নায়ুতন্ত্ৰ ক্ৰিয়েট কৰে। তাৰোপৰি কিছুমান শক্তি কেন্দ্ৰ স্থাপন কৰে, যেনে ধৰক মূৰত, কপালত, ডিঙিত, হৃদয়ত, নাভিত, কঁকালতকৈ তলত, আমাৰ 2 ভৰিৰ মাজত। এই শক্তি কেন্দ্ৰবিলাকৰ গুৰুত্বপূৰ্ণ যথেষ্ট কাম আছে। যেনে ধৰক এই শক্তি কেন্দ্ৰবিলাকে মেডিকেল টাৰ্মত এই শক্তি কেন্দ্ৰবিলাককে প্লেক্সাছ বুলি কোৱা হৈছে। ডক্টৰ ভাষাত এইটো প্লেক্সাছ বুলি কোৱা হৈছে। আৰু এই শক্তি কেন্দ্ৰবিলাকেই আমাৰ শৰীৰৰ বিভিন্ন অংশক কণ্ট্ৰল কৰি থাকে। যেতিয়াই কুণ্ডলিনী শক্তি জাগ্ৰত হয়, তেতিয়া সেই শক্তি কেন্দ্ৰসমূহত প্ৰাণ সঞ্চাৰ হয়, এক্টিভেট হ'বলৈ আৰম্ভ কৰে। তেতিয়াই আমাৰ দেহ নিৰোগী হ'বলৈ আৰম্ভ কৰে। তাৰোপৰি আমাৰ জীৱনৰ যিখিনি বিষমতা আছে, সেই গোটেই বিষমতাখিনি আঁতৰি সমতালৈ আহিবলৈ আৰম্ভ কৰে। এইটো কেৱল কুণ্ডলিনী জাগৰণৰ দ্বাৰাহে সম্ভৱ, বাকী বেলেগ ধৰণৰ যিকোনো যুগত এইটো সম্ভৱ নহয়। পৰমপূজ্য শ্ৰীমাতাজী নিৰ্মলা দেৱীয়ে সেইবাবে মাছ ৰিয়েলাইজেশ্যন দিছে, অৰ্থাৎ প্ৰত্যেকজন মানুহৰ যিটো জন্মসিদ্ধ অধিকাৰ, সেইটো এই কুণ্ডলিনী জাগৰণৰ দ্বাৰা সম্ভৱ কৰিছে। এই শক্তিয়ে আমাৰ আত্মাক আনি আমাৰ হৃদয়ত স্থাপন কৰিছে, আৰু প্ৰথম সেই তেতিয়াই শিশুটোৰ হৃদয়ত প্ৰথম হাৰ্টবিটটো আৰম্ভ হৈছে। কথাখিনি খুবেই জটিল হ'লেও খুব গুৰুত্বপূৰ্ণ আৰু খুব জ্ঞানবৰ্ধক, কিন্তু মন কৰিব। এতিয়া এই শক্তি যেতিয়া জাগৰণ হ'বলৈ আৰম্ভ কৰে, ই লাহে 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 ওপৰলৈ উঠে ধ্যানৰ মাধ্যমত। নিৰ্বিচাৰিতা যেতিয়া ক'বা, নিৰ্বিচাৰিতাৰ বিষয়ে আপুনি অলপ আগতে কৈ গৈছে। নিৰ্বিচাৰিতাত এই শক্তি জাগ্ৰত হয়, হৈ পেলাই এই পুনৰ এই ব্ৰহ্মতালৈদি সেই শক্তি প্ৰবাহ হ'বলৈ ধৰে। আৰু শক্তি আমাৰ চাৰিওফালে ব্যাপ্ত, যি ঈশ্বৰৰ পৰম শক্তি আছে, যি শক্তি গছত ফুল হৈছে, ফল হৈছে, বৰষুণ হৈছে, ৰ'দ হৈছে, গ্ৰহ নক্ষত্ৰ চলি আছে, সেই শক্তিৰ লগত একাকাৰিতা স্থাপন হয়, তেতিয়াকে যোগ বুলি কোৱা হয়। সেইটোৱে হ'লগৈ যোগ। আমি যোগ মানে সাধাৰণতে কি বুজোঁ? আসন, প্ৰাণায়াম, এইবিলাককে যোগ বুলি কওঁ। কিন্তু আচলতে যোগৰ অৰ্থ সেইটো নহয়। যোগ মানে
ঈশ্বৰৰ লগত আমাৰ একাত্মতা, পৰমাত্মাৰ লগত আত্মাৰ একাত্মতাক যোগ বুলি কোৱা হৈছে। আমি যিবোৰ আসন প্ৰাণায়াম কৰি থাকোঁ সেইখিনি হ'ল যোগৰ এটা অংশ মাত্ৰ, সি সম্পূৰ্ণ যোগ নহয়। এই যোগ যেতিয়া স্থাপন হয় তেতিয়াই আমাৰ জীৱনত সমতা আহে, সুখ আহে, আনন্দ আহে, শান্তি আহে। শ্ৰীকৃষ্ণই গীতাত কৈছে যোগক্ষেম ৱাহাম্যহম, অৰ্থাৎ যোগ কৰা তেতিয়া মই তোমাৰ কল্যাণ কৰিম, মই তোমাৰ মংগল কৰিম। প্ৰথমতে যোগ, তাৰপিছতহে কল্যাণ। যোগক্ষেম ৱাহাম্যহম, যোগ কৰিবলৈ সেইবাবে সুন্দৰ ব্যৱস্থা ঈশ্বৰে আমাক দিছে, কিন্তু তাৰ বাবে আমি কি লাগিব? আত্মসাক্ষাৎকাৰ লাগিব। এই কুণ্ডলিনী জাগ্ৰত হৈ ব্ৰহ্ম তালুৱেদি ভেদ কৰি চাৰিওফালে ব্যাপ্ত ঈশ্বৰৰ প্ৰেম শক্তিৰ লগত যেতিয়াই একাকাৰ হয় সেইটোকে কোৱা হয় আত্মসাক্ষাৎকাৰ। অৰ্থাৎ সেই ঈশ্বৰৰ প্ৰেম শক্তি আমাৰ শৰীৰত প্ৰবাহ হ'বলৈ ধৰে আৰু আমাক আত্মাক জাগৃত কৰে। আমি আত্মা যে আমাৰ শৰীৰত অৱস্থিত আছে সেই কথাটো আমি গম পাওঁ, আত্মাৰ শক্তিৰ কথা আমি এই দুইখন হাতত অনুভৱ কৰিব পাৰোঁ। তাকে কোৱা হয় আত্মসাক্ষাৎকাৰ। আৰু আত্মসাক্ষাৎকাৰ অবিহনে যোগ সম্ভৱ নহয়। আৰু যোগ সম্ভৱ নোহোৱাকৈ আমি যিমানখিনি কৰি আছোঁ সকলো মাত্ৰ কৰ্মকাণ্ড বা বাহ্যিকতা বুলিহে আমি ধৰিব পাৰোঁ, যি আমাক ক্ষণিক হয়তো মানসিক শান্তি প্ৰদান কৰিব পাৰে, মানসিক এটা মেণ্টেল ছেটিছফেকশ্যন এটা দিব পাৰে, মানসিক সন্তুষ্টি এটা দিব পাৰে, কিন্তু তাৰ বাহিৰে ঈশ্বৰৰ লগত আমাক একাত্ম কৰিব নোৱাৰে। পৰম পূজ্য শ্ৰীমাতাজী নিৰ্মলা দেৱীয়ে খুব সুন্দৰভাৱে আত্মসাক্ষাৎকাৰৰ এটা ব্যৱস্থা কৰিছে, যাৰ দ্বাৰা এই সুপ্ত শক্তি জাগৰণ হ'ব পাৰে। আহকচোন আমি পৰৱৰ্তী ভিডিঅ'ত এই সুপ্ত শক্তি কেনেকৈ জাগ্ৰত কৰিব পাৰি শ্ৰীমাতাজী নিৰ্মলা দেৱীয়ে দেখুওৱা এটা পদ্ধতিৰে চেষ্টা কৰি চাওঁ। আপোনালোক য'তেই বহি আছে ত'তেই বহি থাকক, চকীতে বহি আছে বা বিচনাতে বহি আছে, যেনেকৈ আছে সেইদৰে এই ভিডিঅ'টো উপভোগ কৰক। আৰু ভিডিঅ'টো শ্ৰীমাতাজী নিৰ্মলা দেৱীয়ে দেখুৱাই যোৱা ধৰণে আপুনি ষ্টেপবিলাক কৰি যাওক আৰু দুইখন হাতত কিবা শক্তি সঞ্চাৰ অনুভৱ হয় নেকি আপুনি অনুমান কৰক। अब आपके पास चश्मा हो तो निकाल लीजिए, क्योंकि अब आंखें बंद करनी है। और पेट पे अगर कुछ चीज तंग हो या गर्दन में तो उसे भी जरा कम कर लें। और सब लोग इसे करें पूरी तरह से। फिर से मैं कहूंगी कि प्रसन्न चित्त हो जाए। अब आप आंखें बंद कर लें, कोई भी आंख न खोलें, आंख बंद कर लें और अपना हाथ हृदय पे रखें। अब एक प्रश्न आप अपने मन में मेरे लिए पूछें। मुझे आप श्री माता जी कहें या चाहे मां कहें, आप प्रश्न पूछिए, मां क्या मैं आत्मा हूं? 3 बार प्रश्न पूछे। ये बड़ा मूलभूत प्रश्न है। अब आप ये जान लीजिए कि अगर आप आत्मा हो गए तो आप अपने गुरु भी हो जाते हैं, क्योंकि आत्मा के प्रकाश में आप अपने ही गुरु हो जाते हैं। इसलिए आप कृपया अपना राइट हैंड पेट के ऊपरी हिस्से में रखें, लेफ्ट हैंड साइड पर उंगलियों से दबा लें इस गुरु तत्व को।
अब यहाँ दूसरा प्रश्न मुझसे करें, माँ क्या मैं स्वयं का गुरु हूं? माँ क्या मैं अपना ही गुरु हूं? क्या मैं अपना ही मास्टर हूं? ये सवाल आप मुझसे 3 बार पूछिए अपने मन में। हम्म। अब आप अपना राइट हैंड पेट के निचले हिस्से में लेफ्ट हैंड साइड में रखें और ये जान लीजिए कि मैं आपकी स्वतंत्रता का पूर्ण आदर करती हूं और आप पे मैं जबरदस्ती शुद्ध विद्या लाद नहीं सकती। जो शुद्ध विद्या इस चक्र से आपको पूरा ज्ञान कराएगी परमात्मा की शक्ति का। इसलिए आपको यहाँ कहना होगा 6 मर्तबा, क्योंकि इस चक्र में 6 पंखुड़ियां हैं। अपने हृदय में आपको मांगना होगा, श्री माता जी मुझे आप शुद्ध विद्या दीजिए। अब आप अपना हाथ जरा जोर से दबाइए। जैसे ही आप शुद्ध विद्या मांगते हैं वैसे ही कुंडलिनी का जागरण शुरू हो गया, लेकिन उसके लिए ऊपर के जो चक्र हैं उन्हें हमें खोल देना होगा। आप अपना राइट हैंड अब उठा करके पेट के ऊपरी हिस्से में लेफ्ट साइड में रखें और पूर्ण आत्मविश्वास के साथ, आत्मविश्वास से ही चक्र खुलेंगे। पूर्ण आत्मविश्वास के साथ आप कहें, श्री माता जी मैं स्वयं का गुरु हूं। पूर्ण आत्मविश्वास के साथ कहिए। 10 मर्तबा, 10 बार कहिए, 10 टाइम्स। आपसे मैंने पहले ही बताया कि आप आत्मा हैं। आप ये शरीर, बुद्धि, मन, अहंकार आदि उपाधि नहीं, किंतु आप शुद्ध आत्मा हैं। अब अपना राइट हैंड आप हृदय पे रखें और पूर्ण विश्वास के साथ आप 12 मर्तबा कहिए, श्री माता जी मैं शुद्ध आत्मा हूं। श्री माता जी मैं शुद्ध आत्मा हूं। अपनी अपनी भाषा में कहिए, जिस भाषा में कहना चाहे। 12 मर्तबा कहिए।
अब एक बात फिर से कहूंगी कि आप दोषी नहीं हैं, आप पापी नहीं हैं। आप अपने को न्यूनता में न उतारें। आप मानव हैं और गौरवशाली हैं। चारों तरफ फैला हुआ परमात्मा का ये प्यार, ये समुद्र है क्षमा का। आप कोई ऐसी गलती नहीं कर सकते कि जो इस समुद्र में पूरी तरह नष्ट ना हो जाए। इसलिए आप अपने ही को क्षमा करें और अपना राइट हैंड, अपना कंधा और अपनी गर्दन इसके बीचों बीच रखें और अपनी गर्दन राइट साइड को पूरी तरह से मोड़ दें। यहां पर आपको 16 मर्तबा कहना होगा, श्री माता जी मैं बिल्कुल दोषी नहीं हूं, मैं निर्दोष हूं। 16 मर्तबा कहिए, पूर्ण विश्वास के साथ कहिए, मैं कहती हूं कि आप निर्दोष हैं। फिर से यही कहना है कि आप किसी को क्षमा करें या न करें, आप कुछ नहीं करते, पर अगर आप क्षमा नहीं करते हैं तो आप गलत हाथों में खेलते हैं। इसलिए आप सबको एक साथ क्षमा करें। अपना हाथ, राइट हैंड अपने माथे पर, अपने कपाल पर आड़ा रखें, दबाएं दोनों साइड में, नीचे गर्दन झुका लें और यहां पर पूर्ण आत्मविश्वास से कहें, श्री माता जी मैंने सबको एक साथ क्षमा कर दी, मैंने सबको एक साथ क्षमा कर दिया है। कितने बार कहने की बात नहीं, हृदय से कहना होगा, मां मैंने सबको एक साथ क्षमा कर दिया। अब राइट हैंड को पीछे लें और अपने सर पीछे की ओर झुका लें। इस जगह अपने समाधान के लिए, अपनी गलतियां न गिनते हुए, अपने को दोषी न ठहराते हुए, अपने ही समाधान के लिए आपको कहना होगा हृदय के साथ, हे परम चैतन्य, हमारे हाथ से अगर कोई गलती हुई हो, जाने अनजाने, तो कृपया माफ कर दीजिए। ये भी हृदय से कहें, कितने बार कहने की बात नहीं। अब आखिरी चक्र बहुत महत्वपूर्ण है। लेफ्ट हैंड हमारे और रखें, दोनों पैर अलग रखें, जो नीचे बैठे हैं वो आराम से बैठे रहें। लेकिन अब अपने हाथ को पसार लें, हथेली को पूरी तरह से खींच लें और उसके बीचों बीच जो जगह है उसको आप बराबर अपने तालू पर, जो कि आपके बचपन में एक बहुत स्निग्ध सी हड्डी थी, उस पर रखें और अपनी गर्दन झुका लें पूरी तरह से। अपनी उंगलियों को पूरी तरह से खींचे बाहर की ओर, जिससे पूरा दबाव आपके स्कैल्प पर, आपके सर की चमड़ी पर पड़े।
अब ये जान लीजिए कि मैं आपकी स्वतंत्रता को मानती हूं और मैं आप पर आत्म साक्षात्कार लाद नहीं सकती, आपको मांगना होगा। अब कृपया इस हाथ को आप 7 मर्तबा धीरे क्लॉकवाइज माने घड़ी के कांटे की तरह धीरे धीरे घुमाएं और कहें 7 मर्तबा, श्री माता जी मुझे आप कृपया आत्म साक्षात्कार दीजिए, मुझे आत्मबोध दीजिए, श्री माता जी मुझे आप आत्मबोध दीजिए। 7 मर्तबा कहें। अब धीरे धीरे अपनी आंखें खोली। अब दोनों हाथ मेरी ओर करें इस तरह से और मेरी ओर देखें और निर्विचार हो जाइए, विचार मत करें। अब राइट हैंड थोड़ा आगे करके अपना सर झुका के देखें कि आपके तालू में से ठंडी या गरम गरम कुछ हवा आ रही है क्या। सर के ऊपर हाथ रखें, उसको छुए नहीं, दूर से देखें। किसी किसी को बहुत दूर तक आती है हवा, आ रही ठंडी हवा, देखिए सर में से आ रही। राइट हैंड मेरे ओर करें, राइट हैंड मेरे ओर करें, लेफ्ट हैंड से देखिए। पहले राइट हैंड करें मेरे ओर, अब लेफ्ट हैंड से देखिए। राइट हैंड मेरे ओर करें, लेफ्ट हैंड से देखिए, आ रही। अच्छा, अब लेफ्ट हैंड मेरे ओर। अब गर्दन झुका के देखिए, राइट हैंड से आ रही क्या, देखिए सब आ रही। एक सवाल पूछे कि श्री माता जी क्या यही परम चैतन्य है, यही क्या परमात्मा की प्रेम शक्ति है? 3 बार कोई सा भी एक प्रश्न करें, ऊपर गर्दन करके आकाश की ओर देखिए। नीचे ले लीजिए हाथ, ऐसे रखें हाथ। जिन लोगों के तालू से या हाथ में, उंगलियों में ठंडी या गर्म हवा आ रही हो, वो सब लोग हाथ ऊपर करें।